নিশ্চয়কৈ ৰুটিনি চাওক আমি পুৱাৰ পৰা আচলতে ঐতিহাসিক যি চৰাইদেউ মৈদাম সেই চৰাইদেউ মৈদামত যি পোনপটীয়া পৰিৱেশ সেই পোনপটীয়া পৰিৱেশটো এই মুহূৰ্তত দেখাইছিলোঁ আৰু যি আনুষ্ঠানিক ইউনেস্কোৰ যি আনুষ্ঠানিক ঘোষণা সেই ঘোষণাৰ পিছতে আচলতে চৰাইদেউ যি ঐতিহাসিক চৰাইদেউ যি সমাধিক্ষেত্ৰ সেই তাতে এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হৈছে মই পোনে পোনে সতীৰ্থক যি পৰিৱেশটো সেই পৰিৱেশটো দেখাবলৈ এই মুহূৰ্তত অনুৰোধ জনাইছোঁ যিহেতু যি সুদীৰ্ঘ এটা কাল আৰু তাৰ পিছতে এটা মহেন্দ্ৰ ক্ষণৰ সাক্ষী হৈছে এই মুহূৰ্তত চৰাইদেউবাসী ৰাইজ আৰু এই মুহূৰ্তত চৰাইদেউ যিগৰাকী জিলা উপায়ুক্ত সেই তেখেত মোৰ লগত আছে মই তেওঁৰ পৰা আচলতে কিছু এটা খুব ভাল লগা ক্ষণ কি ক'ব এই মুহূৰ্তত আমি চৰাইদেউবাসী অতিকৈ উৎফুল্লিত আনন্দিত আৰু গৌৰৱান্বিত যে আমাৰ আহোম স্বৰ্গদেউসকলৰ যি সমাধিস্থল এই মৈদাম বিশ্ব ঐতিহ্য ক্ষেত্ৰলৈ ৰূপান্তৰিত হ'ল আৰু এই ক্ষেত্ৰত আমি অসম চৰকাৰ ভাৰত চৰকাৰৰ ইউনেস্কো সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এই যে মৈদাম ক্ষেত্ৰ অকল আজিয়ে নহয় আমি এই বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ যিটো আমাক চিনাকি দিলে এই চিনাকিটো আমি চৰাইদেউবাসী ৰাইজে অনাগত দিনত কঢ়িয়াই লৈ যাব লাগিব কাৰণ আপোনালোকে জানে যে ইউনেস্কোৰ এই বছৰো ৰিভিউ হৈ থাকে গতিকে ৰিভিউত নগৈ যাতে আমি চৰাইদেউবাসী ৰাইজে পূৰ্ণ সহযোগত যাতে এই যিটো স্বীকৃতি এই স্বীকৃতি যদি চিৰদিনলৈ ৰাখিব পাৰোঁ তাৰ কাৰণে আমি প্ৰয়াস নিশ্চয় কৰিব লাগিব আচলতে ধন্যবাদ এই মুহূৰ্তত পৰিৱেশটো দেখাইছোঁ আচলতে ঢোলে ডগৰে ইয়াত ওলাই আহিছে ৰাইজ আৰু ইয়াৰ স্থানীয় যিসকল ৰাইজ আছে সেই ৰাইজে আচলতে এইদৰে উৎসাহ উদ্দীপনা দেখা গৈছে কিয়নো আনুষ্ঠানিক যি ঘোষণা সেই ঘোষণাৰ পিছতে চৰাইদেউত আচলতে এইদৰে আচলতে পৰিৱেশ দেখা পোৱা গৈছে আৰু ইতিমধ্যে আমি পুৱাৰ পৰা আমি কথা বতৰাখিনি গোটেইখিনি কৈছোঁ প্ৰায় 90টাকৈ যি মৈদাম সেই মৈদাম আচলতে এই যি বিশ্ব ঐতিহ্য ক্ষেত্ৰ সেই বিশ্ব ঐতিহ্য ক্ষেত্ৰত যিহেতু স্থান পাইছে আৰু এই মুহূৰ্তত যি পোনপটীয়া পৰিৱেশটো সেই পৰিৱেশটো প্ৰতিনিধি মই দৰ্শকসকলক পোনপটীয়াকৈ দেখাইছোঁ আৰু যিহেতু ইতিমধ্যে আমি উল্লেখ কৰিছোঁৱেই যি ঐতিহাসিক 2014 চনতে যি নিশ্চয়কৈ এই মুহূৰ্তত ইয়াৰ পোনপটীয়া যি পৰিৱেশটো সেই পৰিৱেশটো এই মুহূৰ্তত দেখাইছোঁ যিহেতু 2014 চনতে যি ইউনেস্কোৰ যি বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ কাৰণে আগবাঢ়িছিলে আৰু তাৰ পিছতেই আজি প্ৰায় সুদীৰ্ঘ 10টা বছৰৰ পিছত এই যি আনুষ্ঠানিক যি স্বীকৃতি সেই স্বীকৃতি পাইছে এই মুহূৰ্তত দল সংগঠনৰ বিষয়ববী আছে আপোনাৰ পৰা জানিব বিচাৰিম এক সুন্দৰ ক্ষণ মহেন্দ্ৰ ক্ষণৰ সাক্ষী হৈছে অসমবাসী ৰাইজ কি ক'ব এই মুহূৰ্তত ইতিমধ্যে সেই ক্ষণত আমি উপনীত হৈছোঁ বহু বছৰীয়া আচলতে দাবী আছিল বহু বছৰীয়া এটা সংগ্ৰামৰ পৰিণতিত আজি সেই ঐতিহাসিক ক্ষণত আমি উপনীত হ'লোঁ ইউনেস্কোই ঘোষণা কৰিলে চৰাইদেউ ঐতিহাসিক মৈদাম ক্ষেত্ৰক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে আৰু এই দাবীটো আমি যদি চাওঁ বিভিন্ন দল সংগঠন অনুষ্ঠান প্ৰতিষ্ঠান প্ৰতিজন ৰাইজৰ দাবী আছিল যে বিশ্বৰ আচলতে বিৰল যি আহোমসকলৰ মৈদাম ক্ষেত্ৰৰ যি স্থাপত্য কলা সেই কলা আচলতে এনেকুৱা ধৰণৰ পিৰামিডৰ বাহিৰে ইয়াত দেখিবলৈ পোৱা নাযায় গতিকে আজি এটা উৎসৱমুখৰ পৰিৱেশ সৃষ্টি হৈছে এই চৰাইদেউ মৈদামস্থলীত আৰু আমি টাই সংযোগ পৰিষদ কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰাই ভাৰত চৰকাৰ অসম চৰকাৰ চেণ্ট্ৰেল আৰ্কলজি ষ্টেট আৰ্কলজিৰ লগতে ইউনেস্কোক বিশেষভাৱে এই ঐতিহাসিক ক্ষণত আমি তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আশা কৰিছোঁ এই বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ ঘোষণাৰে চৰাইদেউক এটা নতুন প্ৰেৰণা আৰু নতুন উৎসাহ যোগাব আৰু যথেষ্ট ইয়াত আচলতে নিবনুৱাৰ সংস্থাপনৰ বাটো মুকলি হ'ব বুলি আমি আশা কৰিছোঁ আৰু দেশী বিদেশী পৰ্যটকৰ আগমনে চৰাইদেউক এটা বেলেগ পৰ্যায়লৈ ৰূপান্তৰিত কৰিব বুলি আমি সদায় আশা কৰি আছোঁ ধন্যবাদ